নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 20 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। জুবিন গাৰ্গৰ মৃত্যু খবৰ সহিব নোৱাৰি এজন যুৱকে সংঘটিত কৰিছে ভয়ানক কাণ্ড। হয়, আপুনি ঠিকেই শুনিছে, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সকলোকে চিৰবিদায় দি গুচি গ'ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ এই মৃত্যু খবৰ পোৱাৰ পিছতে বিষাক্ত দ্ৰব্য সেৱন কৰিছে এজন যুৱকে। জুবিন গাৰ্গৰ মৃত্যু খবৰ সহিব নোৱাৰি এজন যুৱকে নিজৰে লগত সংঘটিত কৰিছে ভয়ানক কাণ্ড। সকলোৰে প্ৰিয় তথা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু খবৰে সমগ্ৰ অসমতে সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ। আপোনাৰ লগতে সকলোৱে জুবিন গাৰ্গলৈ প্ৰাৰ্থনা কৰক যে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। দিব লৈছো আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। মৰিগাঁও সদৰ থানাত ৰুজু কৰা হৈছে প্ৰথম গোচৰ। ৰাতুল বৰা নামৰ এগৰাকী অধিবক্তাই দাখিল কৰিছে এজাহাৰ। এই মুহূৰ্তৰ আন এটা খবৰ আমি আপোনালোকক জনাব লৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুক লৈ শ্যামকানু মহন্তৰ স্পষ্টীকৰণ। তেওঁ কৈছে, জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰৰ ব্যৱসায়ীসকলৰ সৈতে মই আলোচনাত ব্যস্ত আছিলোঁ। এই আলোচনাৰ সময়তে জুবিনৰ মেনেজাৰৰ ফোন আহিছিল। মেনেজাৰে জুবিন দুৰ্ঘটনাত পতিত হোৱাৰ কথা জনাইছিল। জুবিন গাৰ্গে ইয়াত লৈ সাগৰলৈ যোৱাৰ কথা আমি গম পোৱা নাছিলোঁ। খবৰ পোৱাৰ পিছতে আমি হাস্পতাললৈ গৈছিলোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ আমাৰ বাবে এক অপূৰণীয় ক্ষতি। এই স্পষ্টীকৰণক লৈ আপুনি কি ভাবে কমেণ্ট যোগে জনাব আপোনাৰ মতামত। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শিক্ষা বিভাগে জাৰি কৰিলে কেইবাটাও জাননী। ফেচবুক পেজযোগে শিক্ষামন্ত্ৰী অনুজ পেগুৱে লিখিছে যে শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শক জিলা প্ৰাথমিক শিক্ষা বিষয়াক কাইলৈ অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তী শিল্পীগৰাকী নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ ফেচবুক পেজযোগে লিখিছে যে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ বাবে কথা সুৰৰ সৃষ্টি কৰা সংগীতৰ মহান পূজাৰী প্ৰতিগৰাকী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ অকল্পনীয় খবৰ শুনি অতিশয় মৰ্মাহত হৈছোঁ। তেওঁৰ এই অকাল মৃত্যু অসম তথা সমগ্ৰ ভাৰতবৰ্ষ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ছিংগাপুৰৰ চতুৰ্থ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ গৈ স্কুবা ডাইভিঙৰ সময়ত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লোৱা জুবিনদাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ। ভগৱানে তেওঁ শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু সমগ্ৰ অসমবাসীক এই অপূৰণীয় ক্ষতি সহিবলৈ শক্তি দিয়ক। দিব লৈছোঁ আন এটা খবৰ। নাই পেট্ৰল নাই ডিজেল, উজনিত অৰ্থনৈতিক অৱৰোধৰ সৰ্বাত্মক প্ৰভাৱ। মৰাণৰ প্ৰতিবাদত উজনিত সৰ্বাত্মক প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। পেট্ৰল ডিজেল পাম্পত নাই তেল। অৰ্থনৈতিক অৱৰোধৰ ব্যাপক প্ৰভাৱ পৰিছে উজনি অসমত। ৰাজপথত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ মালবাহী বাহন। ডিব্ৰুগড় তিনিচুকীয়া মাকুম শদিয়াত তেলৰ নাটনি। মাৰ্ঘেৰিটা জাগুন ডুমডুমাতো ব্যাপক নাটনি হৈছে তেলৰ। জনজাতিকৰণৰ দাবীৰে অৰ্থনৈতিক অৱৰোধ মৰাণসকলৰ। 15 ছেপ্টেম্বৰৰ পৰাই চলি আছে ধাৰাবাহিক প্ৰতিবাদ। মৰাণৰ প্ৰতিবাদত উজনিত সৰ্বাত্মক প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে। পেট্ৰল ডিজেল পাম্পত নাই পেট্ৰল আৰু ডিজেল। দিব লৈছোঁ আন এটা খবৰ। উজনি নেতা ৰঙা চকুলৈ ভয় নকৰোঁ। মিয়াৰ হৈ ওকালতি কৰাত বাধা দি দেখুৱাওক। উজনিৰ মিয়া খেদা দল সংগঠনক এই চেলেঞ্জ প্ৰদান কৰিছে অধিবক্তা শ্বাহনৱাজে। এনেদৰে এতিয়া অধিবক্তা শ্বাহনৱাজে হুংকাৰ প্ৰদান কৰিছে উজনিৰ দল সংগঠনক। ভাৰতীয় বৈধ মিয়াৰ হৈ ওকালতি কৰাত কোনেও বাধা দিব নোৱাৰে। উজনি মিয়া বিৰোধী অভিযানৰ বিৰুদ্ধে অভিযোগ দাখিল। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগত অভিযোগ দাখিল অধিবক্তা শ্বাহনৱাজৰ। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ পত্ৰ প্ৰেৰণ অসমৰ মুখ্য সচিবলৈ। শীঘ্ৰেই ব্যৱস্থা লোৱা হ'ব উজনিৰ দল সংগঠনৰ বিৰুদ্ধে। উজনি নেতাৰ ৰঙা চকুলৈ ভয় নকৰোঁ। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে বান্ধি দিলে 21 দিনৰ সময়সীমা। 21 দিনত উজনিৰ দল সংগঠনৰ বিৰুদ্ধে দাখিল হ'ব প্ৰতিবেদন। অসমৰ বৈধ মিয়া জনতাৰ নো-মেডালো লৰাব নোৱাৰে। অসমত মিয়া থাকিব পৰাটো সাংবিধানিক অধিকাৰ। উজনি নেতাই আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই। নিৰীহক দাবী ধমক দি নিজকে বীৰ সজায় উজনিৰ সংগঠনে। উজনিৰ সংগঠনৰ ভাবুকিক কেৰেপ নকৰে মিয়াই। উজনিত নতুন আইন প্ৰণয়নৰ অধিকাৰ কোনে দিলে। দিব লৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ। তাইক মই ভাল মানুহ কৰিব নোৱাৰিলোঁ। ACS নুপুৰ বৰা ঘটনাৰ সন্দৰ্ভত এনেদৰে এতিয়া দুখ প্ৰকাশ কৰিছে দুৰ্ভগীয়া পিতৃয়ে।
কন্যা নুপুৰ বৰা এচিয়ে যোৱাৰ পিছতো ভাড়াঘৰত আছিল পিতৃ। এই বিস্ফোৰক ভাষ্য নুপুৰ বৰা পিতৃৰ। তাইক মই দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ। তাইক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। তাইৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। তাইক ভাল মানুহ হ'বলৈ শিকাইছিলোঁ। তাইক যি শাস্তি দিয়ে দিয়ক, মোৰ ক'ব লগা একো নাই। তাইক শাস্তি দিয়াটো মই বিচাৰোঁ। মই কেতিয়াও এনেকুৱা দুৰ্নীতিক সমৰ্থন নকৰোঁ। তাইক শাস্তি দিয়ক, মই তাইৰ বিৰোধী। ঘৰত তলা খুলি নুপুৰ বৰাক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নুপুৰ বৰা পিতৃয়ে। আজি গোলাঘাটত চলিছে CM ভিজিলেন্সৰ অভিযান। নুপুৰ বৰা পিতৃগৃহতো চলিছে অভিযান। পিতৃৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে 2খনকৈ পাছবুক। কাইলৈ পুনৰ নুপুৰ বৰাক হাজিৰ কৰোৱা হ'ব আদালতত। দীঘলীয়া হৈ গৈ আছে কলংকিত নুপুৰ বৰাৰ সম্পত্তিৰ তালিকা। গৰৈমাৰী নুপুৰৰ কাৰ্যালয়ত উদ্ধাৰ হৈছে দমে দমে চৰকাৰী গামোচা। মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা গামোচা নিজৰ কাৰ্যালয়তে থৈছিল নুপুৰে। গোলাঘাটৰ পিতৃগৃহৰ পৰা সম্প্ৰতি বহু তথ্য লাভ কৰিছে CM ভিজিলেন্সে। নুপুৰ বৰা পিতৃগৃহত চলিছে অভিযান। দিব লৈছোঁ আন এটা খবৰ। এবাৰ কংগ্ৰেছী নেতাৰ ভয়ংকৰ গুণ্ডাগিৰি। এগৰাকী কংগ্ৰেছী নেতাই এজন যুৱকক গোলাগুলকৈ প্ৰহাৰ। ৰাজহুৱা স্থানতে যুৱকজনক গোলাগুলকৈ প্ৰহাৰ কৰিছে কংগ্ৰেছী নেতাজনে। কংগ্ৰেছী নেতাৰ গুণ্ডাগিৰি সকলো দৃশ্য বন্দী হৈ ৰৈছে CCTVত। পেণ্টৰ বেল খুলি উপজোৰ পুৰি প্ৰহাৰ কৰিছে যুৱকজনক। মহানগৰী চিটি চেণ্টাৰৰ মলত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হয়। দিব লৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। নিৰ্বাচন আয়োগৰ চাফাই অভিযান। আঁতৰালে প্ৰায় 808টা নিষ্ক্ৰিয় ৰাজনৈতিক দল। ভাৰতত নিৰ্বাচন আয়োগৰ তালিকাৰ পৰা 808টা পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল নিষ্ক্ৰিয় হৈ ৰাজনৈতিক দল আঁতৰাইছে। নিয়ম অনুসৰি কোনো দলে যদি 6 বছৰ ধৰি কোনো নিৰ্বাচনত অংশগ্ৰহণ নকৰে, তেন্তে সেই দলৰ পঞ্জীয়ন স্বয়ংক্ৰিয়ভাৱে আঁতৰি যায়। পঞ্জীয়নভুক্ত দলসমূহে বিশেষ সুবিধা, নিৰ্বাচনী চিহ্ন আৰু কৰছুটৰ দৰে অধিকাৰ উপভোগ কৰে। কেৱল সক্ৰিয় দলসমূহ ৰাখি নিৰ্বাচনী প্ৰক্ৰিয়াক স্বচ্ছল আৰু ন্যায়সংগত কৰাৰ উদ্দেশ্যে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত 9 আগষ্টত 334টা দল আঁতৰোৱা হৈছিল। তাৰ পিছত 18 ছেপ্টেম্বৰত আৰু 474টা দল অপসাৰণ কৰা হয়। এইদৰে মাত্ৰ 2 মাহৰ ভিতৰত মুঠ 808টা নিষ্ক্ৰিয় দল আঁতৰাই। দ্বিতীয় পৰ্যায়ত উত্তৰ প্ৰদেশত সৰ্বাধিক 121টা দল আঁতৰোৱা হৈছে। তাৰ পিছতে মহাৰাষ্ট্ৰত 44টা, তামিলনাডুত 42টা আৰু দিল্লীত 40টা দল উৰণ কৰা হৈছে। মুঠতে 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দলসমূহক এই পদক্ষেপৰ ফলত আঁতৰোৱা হৈছে। এতিয়া তৃতীয় পৰ্যায়ত 23খন ৰাজ্যৰ 359টা দলে আৰ্থিক প্ৰতিবেদন 3 বছৰ ধৰি দাখিল নকৰাৰ বাবে আয়োগৰ সতৰ্কবাণী প্ৰদান কৰিছিল। শুনানি আৰু পৰ্যালোচনাৰ পিছত দলসমূহক ভাগ্য নিৰ্ধাৰণ কৰা হ'ব। জুন মাহৰ পূৰ্বে ভাৰতত পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ সংখ্যা আছিল 2854টা। লগতে আছিল 6টা ৰাষ্ট্ৰীয় আৰু 67টা ৰাজ্যিক দল। এই অভিযানৰ ফলত নিষ্ক্ৰিয় দলবোৰ আঁতৰাই সক্ৰিয় আৰু কৰ্মক্ষম দলসমূহক ৰখাৰ লগতে স্বচ্ছতা বৰ্তাই ৰখাত সহায় হ'ব বুলি আয়োগে আশা প্ৰকাশ কৰিছে।